everyone, APSC Simplified channel tule apnalok hokolke swagatam janalu. Asha koru apnalok hokolue bhale ase. Ajir videot ami 22 August junkhon Assam Tribune newspaper hoy. Hekhon ami exam perspective pa alochona koribole ulaisu. Asha korisu jate ei video to apnalokor upcoming APSC interview, mains, prelims aru logote APSC conduct kora bibhinno departmental porikha mohor babe hohay hobo. ইয়াতে আসলে প্ৰিন্টিং মিস্টেক হৈ গল এটা 22 আগষ্ট হ'ব লাগে আৰু ইয়াৰ আমাৰ যোনটো পিডিএফ হয় হেতু আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিয়া হয় গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি পিডিএফটো ডাউনলোড কৰিব পাৰিব আহকচোন আজি ভিডিওটো আৰম্ভ কৰো আজি যদি আমি চাবলৈ যাওঁ আসাম ট্ৰিবিউনৰ ফাৰ্স্ট পেজত এটা খুব ইম্পৰ্টেন্ট আৰ্টিকল আছে এটা কি কৈছে যে মাজুলী ডিক্লেয়াৰ্ড প্ৰটেক্টেড এৰিয়া ৰিসেন্টলি আপোনালোকে গম পায় যে আমাৰ আসাম ক্যাবিনেটে এটা ডিসিজন লৈছে ইয়াৰ জৰিয়তে এটা নিউ chapter number 12 will be included in the state land regulation law যোনটো লটোৰ নাম কি হয় Assam Land and Revenue Regulation Act 1886 অন্ডাৰত এটা নিউ chapter include কৰা হ'ব ইয়াৰ জৰিয়তে কি কৰা হ'ব যে আমাৰ অসমত কিছুমান হেৰিটেজ ব্লক ক্ৰিয়েট কৰা হ'ব যাৰ জৰিয়তে কিছুমান কালচাৰাল এণ্ড হিষ্টৰিক প্লেसेस আমাৰ অসমৰ যিসমূহ আছে সেইসমূহ প্ৰটেক্ট কৰা হ'ব আৰু এই হেৰিটেজ ব্লকৰ আন্ডাৰতে মাজুলীক ইনক্লুড কৰা হৈছে ওকে গতিকে এটা কি দিছে যে ইনক্লুজন অফ দ্য এন্টায়াৰ মাজুলী আইল্যান্ড এটো আপোনালোকে মনত কৰিব যে এন্টায়াৰ গুটে মাজুলী আইল্যান্ডখনে ইনক্লুড কৰা হৈছে আৰু লগতে 5 কিলোমিটাৰ ৰেডিয়াস অফ both বৰপেটা সত্ৰ আৰু বৰদোৱা সত্ৰ যোনখন বটদ্ৰৱাত আছে তো সেই সমূহক হেৰিটেজ ব্লক হিচাপে ডিক্লেয়াৰ কৰা হৈছে ওকে আৰু হেৰিটেজ ব্লক ডিক্লেয়াৰ কৰাৰ লগতে এতিয়া কি হ'ব এই জায়গা সমূহৰ ওচৰে পাজৰে 5 কিলোমিটাৰ এৰিয়া ওচৰে পাজৰে কোনো ধৰণৰ যিখিনি ল্যান্ড আছে সেইখিনি বেচা কিনা কৰিব পৰা নযাব ওকে আৰু এই ষ্টেপটো কিয় লোৱা হৈছে যাতে আমাৰ মাজুলীক যাতে ভৱিষ্যতলে ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰ ইনক্লুড কৰিব পৰা যায় যেটা আপোনালোকে গম পায় অলৰেডি Soraido Moidam already আমাৰ World Heritage Site include কৰা আছে যাতে মাজুলীকো ইনক্লুড কৰিব পৰা যায় তাৰ বাবে এই ষ্টেপটো লোৱা হৈছে ওকে তাৰপিছতে ইয়াতে কি কৈছে যে only those living in this heritage block for 3 generation can buy or sell the land only তিনটা জেনাৰেশনৰ পৰা জুনে এই জায়গাটোত বসবাস কৰি আছে only তেওঁলোকে হে মাটি কিনা বেচা কৰিব পাৰিব again prelims perspective পৰা এটো বহুত ইম্পৰ্টেন্ট হৈ যায় যে new chapter number কিমান হ'ব 12 will be included in the which law Assam Land and Revenue Regulation Act of 1886 okay আৰু এই আৰ্টিকেলটো ইয়াতে কি কৈছে যে আমাৰ ফ্ৰীডম ফাইটাৰ যেনেকে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি তেওঁলোকে এটা চ্যাপ্টাৰ ইনক্লুড কৰিছিলে হেকিনে হমতে চ্যাপ্টাৰ নম্বৰ 10 এই এক্টটোতে আৰু ইয়াৰ জৰিয়তে আমাৰ অসমত কিছুমান এৰিয়া প্ৰটেকচনৰ বাবে ট্ৰাইবেল বেল্ট বা ট্ৰাইবেল ব্লক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু এই ট্ৰাইবেল বেল্ট বা ব্লক বৰ্তমান আমাৰ অসমত কিমানটা আছে 12টা আছে হে 12টাৰ লগতে এতিয়া আৰু অন্যান্য মাইক্ৰো ট্ৰাইবেল বেল্ট বা ব্লকসমূহ এড কৰা হ'ব গতিকে এটো এটা ইম্পৰ্টেন্ট ডিসিজন লৈছে দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট আৰু লগতে ইয়াতে কি কৈছে যে those villages which have more than 80% of the SC or ST population hey homo village okhe tribal belt ba block hisabe declare kora hobo micro tribal belt hisabe okay tar uporiu orunodoy scheme underot etia additional 10000 beneficiary include kora hobo gotike ei juntu article hoy this is very very important apnalke pohibo aru nijor notes ot include koribo paribo তাৰপিছতে নেক্সট যোনটো আৰ্টিকল হয় আসলে আৰ্টিকলটো মান বিশেষ ইম্পৰ্টেন্ট নহয় কিন্তু ইয়াৰ পৰা আমি কিছুমান প্ৰিলিমছ পাৰ্সপেক্টিভ both মেইনছ পাৰ্সপেক্টিভৰ বাবে কিছুমান পইণ্টছ গম পাও ইয়াতে কি কৈছে যে CISF deployed at Kolkata Hospital যোন ইনসিডেন্ট হেতু আপোনালোকে গম পায় জোৱাকালিৰ যদি আপোনালোকে নিউজ পেপাৰ এনালাইসিসটো শুনা নাই তাতে আপোনালোকে শুনিব পাৰিব আমি খুব ডিটেইলছত যোনটো ৰেপ ৰিলেটেড হাউ টু tackle this menace this rape hey সমূহৰ বিষয়ে বিভিন্ন ধৰণৰ পইণ্টছ দিয়া হৈছিল
গতিকে হেতু আৰ্টিকেল আপোনালোকে পঢ়িব ইয়াতে কি কৈছে যে CISF ডিপ্লয়ড কৰা হৈছে তো ইয়াৰ জৰিয়তে আমি গম পাম এই আৰ্টিকেলটোৰ জৰিয়তে যে CISF মানে কি হয় বা আমাৰ অসমত আমাৰ ইণ্ডিয়াত যোনটো সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সেস আছে তো কিমানটা টোটাল সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সেস আছে আৰু তেওঁলোকে আমাৰ কোনখিনি এৰিয়াত ইণ্ডিয়াৰ কোনখিনি বৰ্ডাৰ এৰিয়া বা কোনখিনি সেক্টৰ তেওঁলোকে কাম কৰে স্পেসিফিকলি হেতু এটা চাৰ্ট ইয়াতে মই দি দিছো এটো আপোনালোকে পঢ়িব দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট কাৰণ এটো অলৰেডি এটা APSC PYQ কোৱেশ্চন হয় APSC 2020 যদি আপোনালোকে মেইন কোৱেশ্চন পেপাৰখন চাইছে তাতে অলৰেডি এই পইণ্টৰ পৰা এটা ডাইৰেক্ট মেইনছত কোৱেশ্চন আহিছিল ইভেন প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় গতিকে আমাৰ ইণ্ডিয়াত সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সেস কি আছে আসাম ৰাইফলছ CRPF যাৰ ফুল ফৰ্মটো হ'ল সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোৰ্স তাৰ পাছতে আহিব ITBP ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ তাৰ পাছত আহিব SSB সশস্ত্ৰ সীমা বল তাৰ পাছত আহিব BSF বৰ্ডাৰ সিকিউৰিটি ফোৰ্স তাৰ পাছত আহিব CISF যোনটো বৰ্তমান কলকাতা হস্পিটেলত ডিপ্লয়ড কৰা হৈছে সেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্সেস আৰু লাষ্টত আহিব NSG যাৰ ফুল ফৰ্ম হ'ল নেশনাল সিকিউৰিটি গাৰ্ড ওকে তাৰ পাছতে ইয়াতে যদি আমি চাবলৈ যাওঁ তেওঁলোকৰ মুখ্য কাম কি হয় আসাম ৰাইফলছৰ মেইন তেওঁলোকৰ এই যোনটো আসাম ৰাইফলছ হয় হেতু সকলোতকে পুৰণা নৰ্থ ইষ্টৰ ৰাইট হ্যান্ড বুলিও কোৱা হয় ওকে সো আসাম ৰাইফলছৰ ওপৰতো ডাইৰেক্টলি কোৱেশ্চন আহিব পাৰে আসাম ৰাইফলছক কাছাৰ লেভি বুলিও কোৱা হয় তো ব্ৰিটিছৰ টাইমতে আসাম ৰাইফলছৰ গঠন কৰা হৈছিল আৰু তেওঁলোকৰ মেইন প্ৰাইমাৰী ৰোলটো কি হয় ইট এক্ট এজ এ পিস কিপিং ফোৰ্স ইন নৰ্থ ইষ্টাৰ্ণ এৰিয়াত পিস কিপিং ফোৰ্স হিচাপে এক্ট কৰে আৰু কিমান চনত এস্টাব্লিশ হৈছিল 1835 আসাম ৰাইফলছ ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰপিছত নেক্সট আহিব CRPFৰ মেইন প্ৰাইমাৰী ৰোলটো কি হয় যিসমূহ ৰেড কৰিডৰ এৰিয়া আছে ইনসাৰ্জেন্সি ৰিলেটেড ইস্যুজ আছে ইন্টাৰনেল সিকিউৰিটি গতিকে হেসমূহ কাউন্টাৰ কৰে তাৰপিছত নেক্সট আহিব ITBP কোনটো এৰিয়া মেইনলি তেওঁলোকৰ চোৱাচিতা কৰে বৰ্ডাৰ এৰিয়া হেতু হ'ল টিবেটিয়ান বৰ্ডাৰ নেক্সট আহিব SSB মেইন এৰিয়াটো কোনটো হৈছে নেপাল এণ্ড ভুটান বৰ্ডাৰ তাৰ পাছত আহিব BSFৰ মেইন এৰিয়া কোনখিনি হৈছে পাকিস্তান এণ্ড বাংলাদেশৰ যিখিনি বৰ্ডাৰ এৰিয়া হয় এটা যেনেকৈ বাংলাদেশৰ যিখিনি ইস্যুজ হৈছে সো তাতে মেইনলি বৰ্ডাৰ এৰিয়াত আপোনালোকে যদি নিউজটো ভালদৰে ফলো কৰিছে তাতে আমি মেইনলি BSFৰ নামটো বাৰে বাৰে শুনিম তাৰপিছত এতিয়া যেহেতু CISF কিয় কলকাতাৰ হস্পিটেলত ডিপ্লয়ড কৰা হৈছে কাৰণ তেওঁলোকৰ মুখ্য কাম হ'ল সিকিউৰিটি ফৰ ইণ্ডাষ্ট্ৰিয়েল ইউনিটছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ যিসমূহ ইণ্ডাষ্ট্ৰিয়েল ইউনিট আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইসমূহ সিকিউৰিটি প্ৰদান কৰাটো মেইন কাম হ'ল তো গতিকে সেইভাবে যেহেতু হস্পিটেল ইজ এ ভেৰি ইম্পৰ্টেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ হয় সেইভাবে তাতে সিকিউৰিটি প্ৰদান কৰিবৰ বাবে CISFক ৰখা হৈছে আৰু NSG আপোনালোকে গম পায় NSGৰ যোনগৰাকী হেড হয় তেওঁ বহুত বেছি ফেমাস তেওঁৰ নামটো আপোনালোকে কমেন্ট সেকশনত জনাব আৰু ওভাৰঅল আমাৰ ইণ্ডিয়াত যোনটো টেৰৰিজম লাইক এক্টিভিটিজ আছে সেইখিনি সলভ কৰিবৰ বাবে NSG ফৰ্ম কৰিছে যেনেকৈ 9/11 যোনটো এটেক হৈছিল তো হেনে ক্ষেত্ৰত NSGৰ ৰোলটো ভেৰি ইম্পৰ্টেন্ট হৈ পৰে সো দিস মানে এই চাৰ্টখন আপোনালোকে এবাৰ ভালদৰে পঢ়িব দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু স্ক্ৰিনশ্বটো লৈ থব পাৰে যেহেতু PDF টো অলৰেডি দিয়া আছে PDF ৰ জৰিয়তে আপোনালোকে ৰিভাইজ কৰিব পাৰিব নেক্সট আহিব এটা টাইটেলটো সেম হৈ থাকিলে আসলতে ইয়াতে কি কৈছে যে PM Modi arrives in Warsaw recently আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ তেখেতে কোড ভিজিট কৰিছে পোলেণ্ডৰ যোনখন ক্যাপিটেল হয় Warsaw তাতে তেখেতে ভিজিট কৰিছে ইয়াতে লিখা আছে it as a mark of 70 years of our diplomatic relation with the Poland okay যেহেতু Poland is a very key economic partner in Central Europe পোলেণ্ডৰ লগত আমাৰ ৰিলেশনটো আৰু ভাল কৰিবৰ বাবে পোলেণ্ডক ভিজিট কৰা হৈছে মেইনছত ডাইৰেক্টলি কোৱেশ্চন আহাত চান্সেস ভেৰি লেছ কাৰণ পোলেণ্ডৰ লগত আমাৰ ইমান বিশেষ ইন্টাৰনেশ্যনেল ৰিলেশনছ নাই মানে কাৰেন্টলি কিন্তু প্ৰিলিমছত আপোনালোকক আহিব পাৰে ইভেন ADRE যদি আপোনালোকে ADRE এক্সাম এপিয়াৰ হ'ব গৈ আছে তাতেও আহিব পাৰে যে পোলেণ্ডৰ ক্যাপিটেল কি হয় বা Warsaw is the capital of which country যেহেতু নিউজত আছে তো তেতিয়া আপোনালোকে গম পাব Warsaw is the capital of Poland
আৰু আফটাৰ পোলেণ্ড আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে ক'ত ভিজিট কৰিব হি উইল বি ভিজিটিং ইউক্ৰেইনছ কেপিটেল আৰু ইউক্ৰেইনৰ কেপিটেলৰ নাম কি হয় কিভ আৰু তেওঁ আমাৰ ইণ্ডিয়াৰ প্ৰথমগৰাকী প্ৰাইম মিনিষ্টাৰ হ'ব গৈ আছে যোনে যেতিয়া ইউক্ৰেইন ইণ্ডিপেণ্ডেণ্ট হৈছিলে তাৰপিছত ইউক্ৰেইন ভিজিট কৰিব গৈ আছে অ'কে চ' প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হ'ব নেক্সট আহিব এক্সপাৰ্টছ টু ষ্টাডি হাই ৰিস্ক গ্লেচিয়েল লেক অফ অৰুণাচলৰ যিসমূহ হাই গ্লেচিয়েল লেকছ আছে সেইসমূহ ষ্টাডি কৰিবৰ বাবে দুটা এক্সপাৰ্টৰ টীম গঠন কৰা হৈছে আৰু তেওঁলোকৰ মেইন কাম কি হ'ব দে উইল বি এছেছিং দ্য পচিবিলিটি অফ গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড যাক চমুকে গ্লভ বুলি কোৱা হয় আপোনালোকে গম পায় অলৰেডি ছিকিমত গ্লেচিয়েল লেক আউটবাৰ্ষ্টৰ কাৰণে কিমান ডাঙৰ ফ্লাড মানে হৈ গৈছিলে গতিকে ঠিক তেনেদৰে যাতে অৰুণাচলত এনেকুৱা ধৰণৰ ইছ্যুজ নহওক তাৰ বাবে এই টীমটো গঠন কৰা হৈছে আৰু এইটো কোনে আইডেণ্টিফাই কৰিব নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি যিহেতু আপোনালোকে দেখিছে যে মেইনছত ডিজাষ্টাৰ টপিকটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো আপোনালোকে গম পাব যে ডিজাষ্টাৰৰ কাৰণে আমাৰ ইণ্ডিয়াত কি গঠন কৰা হৈছে কি ইনষ্টিটিউট গঠন কৰা হৈছে সেইটো হ'ল নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু ডিজাষ্টাৰ ৰিলেটেড যদি কুৱেশ্যন আহে গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড ইজ অলছ' ওৱান অফ দ্য ভেৰি ইম্পৰ্টেণ্ট কজ সেইটো আপোনালোকে এক্সাম্পলত দিব পাৰিব অ'কে আৰু ইভেন ইয়াৰ ফুল ফৰ্মটো প্ৰিলিমছত আহিব পাৰে তাৰপিছতে নেক্সট যোনটো আৰ্টিকল হয় এই আৰ্টিকলটো আচলতে আজি আমাৰ এডিটৰিয়েল ছেকশ্যনৰ পৰা দিয়া হৈছে আৰ্টিকলটোৰ হেডিংটো কি হয় মেইনটেইনিং হাৰমনি একচুৱেলি এই যোনটো আৰ্টিকল হয় ৰিচেণ্টলি এটা ইছ্যু হৈ গৈছিলে আপোনালোকে হয়তো গম পাইছে ইছ্যুটো কি হৈছিলে যে এগৰাকী নেশ্যনেল লেভেল আৰ্ম ৰেচলাৰ তেওঁ এগৰাকী মাইনৰ ফিমেল আছিলে তেওঁক ফিজিকেলি এছল্ট কৰা হৈছিলে বাই ফিউ বিজনেছমেন যোনটো মাৰৱাৰী কমিউনিটিত বিলং কৰে অ'কে গতিকে এই ইছ্যুটো আমাৰ বাবে ইমান বিশেষ ইম্পৰ্টেণ্ট নহয় কিন্তু ইয়াতে ৰাইটাৰে কিছুমান ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত পইণ্টৰ ওপৰত ডিছকাছ কৰিছে যোনটো আমি এজ এ জেনেৰেল GS পেপাৰ 1ৰ যোনটো আমাৰ ছ'চাইটিৰ টপিক আছে সেইটোত যদি এনি কুৱেশ্যন ৰিলেটেড ছান অফ ছইল পলিচি বিশেষকৈ আমাৰ অসমত ছান অফ ছইলৰ ইছ্যু দেখা পোৱা যায় বা কমিউনেলিজম বা ৰিজনেলিজমৰ যিখিনি ইছ্যুজ আছে তাতে আমি এই ধৰণৰ পইণ্টসমূহ দিব পাৰিম বা পাছিং ৰেফাৰেঞ্চ হিচাপে এইটো পইণ্টটো আপোনালোকে দিব পাৰিব ইয়াতে কি কৈছে যে এই যোনটো ইছ্যুটো হৈ যোৱাৰ পাছত ৰিচেণ্টলি দেখা পোৱা গৈছিলে যে দুটা ভাগত গ্ৰুপ যিসমূহ গ্ৰুপছ আছে সেইটো দুটা ভাগত ভাগ হৈছিলে ওৱান ইজ আছামিজ ওৱান ইজ নন আছামিজ গতিকে তেওঁলোকে ইছ্যুটো কমিউনেলিজমৰ ফালে তেওঁলোকে লৈ গৈছিলে কিন্তু ফৰ্চুনেটলি এইটো ৰেচনেলি এই যোনটো ইছ্যু হয় এইটো ছল্ভ কৰা হৈছে অ'কে গতিকে ৰাইটাৰে ইয়াতে এইটোৱে কৈছে যে আমাৰ অসমক যদি আমি হিষ্টৰিকেল পাৰ্চপেক্টিভৰ পৰা চাবলৈ যাওঁ আমাৰ অসমৰ এটা গুণ আছে বা পজিটিভ এছপেক্ট আছে আমাৰ আছামিজ ছ'চাইটি যে আমি হাৰমনিয়াছলি এভৰি কাইণ্ড অফ ছ'চাইটি আমি একেলগে মিলিজুলি থাকোঁ ইয়াৰ এটা গ্ৰেটেষ্ট এক্সাম্পল হ'ল দ্য ফেমাছ তেজপুৰৰ যোনটো আগৰৱালা ফেমিলি যাৰ জৰিয়তে আমি আমাৰ অসমৰ কালচাৰেল আইকন ফ্ৰীডম ফাইটাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ তেখেতক পাবলৈ সক্ষম হৈছোঁ অ'কে গতিকে ইয়াৰ পৰা গম পাইছে আমি কিমান আগৰ পৰাই আমাৰ অসমত সকলো জাতি জনগোষ্ঠীৰ লোকসকল একেলগে মিলি বসবাস কৰিছিলে আৰু সেনেকুৱা ধৰণৰ চিনেৰি হোৱাৰ কাৰণে হয়তো আমাৰ অসমৰ যিসমূহ পূৰ্বপুৰুষ নেশ্যনেলিষ্ট লিডাৰ্ছ তেওঁলোকে ইমান বেছি চিন্তা কৰা নাছিলে আমাৰ অসমৰ মাইগ্ৰেশ্যন ইছ্যুটোৰ ওপৰত কিন্তু এতিয়া আৰু সেইখিনি সময়ত আমাৰ অসমত ইমান বিশেষ কম্পিটিশ্যনো নাছিলে যাৰ বাবে ইউথৰ বাবে এই ধৰণৰ চিন্তাধাৰা কৰিবলগীয়া হয় কিন্তু এতিয়া ৰাইটাৰে এইটোৱে কৈছে যে আমি যদি মডাৰ্ণ এৰাত ছাৰ্ভাইভ কৰিব বিচাৰোঁ তেতিয়া আমি নেশ্যনেলিজম আউটবাৰ্ষ্টৰ আমাৰ পিৰিয়ডিক নেশ্যনেলিজমে আমাক সহায় নকৰিব আমাক কোনে সহায় কৰিব ইকনমিক এম্পাৱাৰমেণ্ট ইকনমিকেলি আমি এম্পাৱাৰ হ'লেহে আমি নিজৰ অসমত আমি মানে ষ্ট্ৰং ইণ্ডিজিনিয়াছ কমিউনিটি হিচাপে বসবাস কৰিব পাৰিম তো সেইবাবে এই আৰ্টিকলটোত ৰাইটাৰে ইউথক ৰিকুৱেষ্ট কৰিছে বা ইউথক কৈছে যে আমি যোনটো বৰ্তমান কম্পিটিশ্যন আছে বিজনেছতে হওক বা অন্যান্য ফিল্ডত হওক আমি সকলোতে এজ এ অসমীয়া আমি আৰু আগবাঢ়ি আহিব লাগে আৰু লগতে চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰিছে যে পজিটিভ মেজাৰ্ছ লোৱাটো দৰকাৰী যাতে আমাৰ অসমত যিসমূহ ইণ্ডিজিনিয়াছ পিপল আছে তেওঁলোকৰ প্ৰটেকশ্যন দিয়া হওক আৰু তেওঁলোকক এম্পাৱাৰমেণ্ট কৰা হওক অ'কে তাৰপিছতে নেক্সট যোনটো আৰ্টিকল হয় এই আৰ্টিকলটোৰ টপিক দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট আৰু এই আৰ্টিকলটো আপোনালোকে
এক্সাম্পল হিচাপে বা পাছিং ৰেফাৰেঞ্চ হিচাপে দিব পাৰিব ইয়াতে কি কৈছে যে আমুল ৰেংকড এজ ৱৰ্ল্ড ষ্ট্ৰংগেষ্ট ফুড এণ্ড ডেইৰী ব্ৰেণ্ড ৰিচেণ্টলি USA এটা কনচালটেন্সি ফাৰ্ম আছে ফাৰ্মটোৰ নাম কি হ'ল ব্ৰেণ্ড ফাইনেন্স তেওঁলোকে কি ৰেংক কৰিছে আমুল হেজ বিন ৰেংকড এজ দ্য ৱৰ্ল্ডছ ষ্ট্ৰংগেষ্ট ফুড ব্ৰেণ্ড আৰু ইভেন ডেইৰী ব্ৰেণ্ড হিচাপেও ডিক্লেয়াৰ কৰা হৈছে অ'কে আৰু আমুল ব্ৰেণ্ডটো কাৰ হয় আপোনালোকে সকলোৱে জানে গুজৰাটৰ যোনটো কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন আছে আৰু which is world's largest farmers own cooperative মানে society হয় গতিকে হেতু এটা এক্সাম্পল হয় ইয়াৰ জৰিয়তে আমি যেতিয়া আমাৰ এক্সামত কোৱেশ্চনছ আহে যেনেকৈ আমি এগ্ৰিকালচাৰটো কেনেকৈ এলাইড এক্টিভিটিছৰ লগত ইনক্লুড কৰি ফাৰ্মাৰ্ছৰ ইনকামটো ডাবল কৰিব পাৰোঁ বা আমাৰ অসমত বা ইণ্ডিয়াত লাইফ ষ্টক ফাৰ্মিঙৰ কি স্কোপ আছে তেতিয়া আমি এক্সাম্পল দিব পাৰোঁ আমুল কেনেকৈ আমুলে ৱৰ্ল্ডৰ সকলোতকৈ ষ্ট্ৰংগেষ্ট ফুড ব্ৰেণ্ড বা ডেইৰী ব্ৰেণ্ড হিচাপে নিজকে এষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে ইন লাইন অফ দিছ আমুল আমি অন্যান্য কোঅপাৰেটিভ ছ'চাইটি কোঅপাৰেটিভ যিসমূহ ডেইৰী ছ'চাইটি হওক বা অন্যান্য ছ'চাইটি ডেভেলপ কৰিব পাৰোঁ তেতিয়া আপোনালোকে আমাৰ অসমৰ ৱামুলৰো এক্সাম্পল দিব পাৰে যেনেকৈ পুৰবী ডেইৰী অ'কে তাৰপিছতে নেক্সট যোনটো আৰ্টিকল হয় ইয়াতে কিহৰ বিষয়ে কোৱা হৈছে যে অনলাইন ভেণ্ডাৰ জেনেৰেটেড 15.8 মিলিয়ন জবছ ইন ইণ্ডিয়া গতিকে এতিয়া যেতিয়া আমাৰ এক্সামত কেতিয়াবা ডিজিটেলাইজেশ্যন এণ্ড ইকনমিৰ ৰিলেটেড যদি কুৱেশ্যন আহে বা এমপ্লয়মেণ্টৰ ৰিলেটেড তেতিয়া আপোনালোকে এইটো এক্সাম্পল দিব পাৰিব যে কেনেকৈ অনলাইন ছেক্টৰে বিশেষকৈ ওমেনক ফৰ এক্সাম্পল ই-কমাৰ্চ ছেক্টৰে ওমেনক এজ কম্পেয়াৰ টু অফলাইন ছেক্টৰ বেছিকৈ জব দিবলৈ সক্ষম হৈছে এইটো এটা এক্সাম্পল আপোনালোকে দিব পাৰিব তাৰপিছতে নেক্সট যোনটো আৰ্টিকল হয় এই আৰ্টিকলটো একচুৱেলি 20 অগষ্টৰ যোনখন নিউজ পেপাৰ হয় তাৰে এডিটৰিয়েল ছেকশ্যনৰ পৰা দিয়া আছিলে এইটো টপিকটো থাকি গৈছিলে সেইবাবে মই আজি ইনক্লুড কৰি দিছোঁ যিহেতু আজি আৰু বেছি আৰ্টিকল নাই এই যোনটো আৰ্টিকল হয় দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট বিশেষকৈ আমাৰ অসমৰ পাৰ্চপেক্টিভত এই আৰ্টিকলটো লিখা হৈছে আমাৰ অসমত এটা ইছ্যু দেখা পোৱা গৈছে ডেট ইজ জুভেনাইল জাষ্টিচ ছিষ্টেমৰ ওপৰত অ'কে গতিকে ইয়াতে কি কৈছে যে এই যোনটো আৰ্টিকল হয় and this article is important from social justice GS paper 2 point of view pra recently news asile je 13 out of 77 inmates of a correctional home in Jorhat is reported HIV infected children sere report koraise 13 goraki okay গতিকে এই ইস্যুটো কি হৈছে বিকজ অফ ইউজ অফ আনসেফ সিৰিঞ্জ ব্যৱহাৰ কৰাৰ বাবে এই ইস্যুটো দেখা পোৱা গৈছে গতিকে এই যোনটো আৰ্টিকল হয় এই আৰ্টিকলটোতে ৰাইটাৰে কিছুমান চেলেঞ্জেছ দিছে যে আমাৰ অসমত জুভেনাইল জাষ্টিচ ছিষ্টেমত কিছুমান স্পেচিফিক চেলেঞ্জেছ আছে আৰু সেই চেলেঞ্জেছসমূহ কি হয় এক্সামত যদি ডাইৰেক্টলি কুৱেশ্যন আহে আপোনালোকে এই চেলেঞ্জেছকেইটা পইণ্ট ৱাইজ লিখিব পাৰিব ফাৰ্ষ্ট পইণ্টটো ৰাইটাৰে কি কৈছে যে দেৰ আৰ জাষ্ট 3 অবজাৰভেশ্যন হোম ইন আছাম এণ্ড জাষ্ট 1 ফৰ গাৰ্লছ আমাৰ অসমত টোটেল অনলি 3টাহে অবজাৰভেশ্যনেল হোম আছে ফৰ জুভেনাইলছ আৰু তাৰে অনলি 1 ফৰ গাৰ্লছ অ'কে আৰু য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ ভেৰি লেছ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ এডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তাৰপিছত নেক্সট পইণ্টটো ৰাইটাৰে কি কৈছে যে দেৰ ইজ ন' প্ৰপাৰ ৰিহেবিলিটেশ্যন ছিষ্টেম ইন প্লেচ ইন দিছ হোম ইয়াতে কোনো ধৰণৰ যদিও এইসমূহ হোমছ বনোৱা হৈছে ইয়াতে অবজাৰভেশ্যনেল হোম ইয়াতে কোনো ধৰণৰ ৰিহেবিলিটেশ্যনৰ ফেচিলিটিজ নাই প্ৰপাৰ ফেচিলিটিজৰ অভাৱ দেখা পোৱা গৈছে তাৰপিছতে ইয়াৰে মেজৰিটি অফ দ্য ষ্টাফছ আৰ কণ্ট্ৰেকচুৱেল বেচিছতহে ষ্টাফসমূহ আছে তাৰপিছতে দেৰ ইজ এ লেক অফ কৰ্ডিনেশ্যন বিটুইন দ্য ওমেন এণ্ড দ্য চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ওমেন আৰু চাইল্ড ডেভেলপমেণ্টৰ ডিপাৰ্টমেণ্টৰ মাজত কৰ্ডিনেশ্যনটোৰ অভাৱ দেখা পোৱা গৈছে আৰু ইভেন দ্য ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আণ্ডাৰত তো সেইবাবে তেওঁলোকৰ ফাংচনিংটো ভালদৰে হ'ব পৰা নাই অ'কে তাৰপিছতে নেক্সট কোনটো পইণ্ট চেলেঞ্জেছ আছে বুলি কৈছে ৰাইটাৰ ডেট ইজ এবাউট some children even those facing petty charges যিসমূহ চিলড্ৰেন যাৰ ভেৰি কম লেছ এমাউণ্ট অফ পেটি চাৰ্জেছ তেওঁলোকৰ আছে তথাপিতো তেওঁলোকে ডিউ টু স্ল' প্ৰগ্ৰেছ ইন দ্য পস্কো এক্ট তো তাৰ বাবে তেওঁলোকে লাৰ্জ এমাউণ্টত তেওঁলোকে লং ডিটেনশ্যন তেওঁলোকে ফেচ কৰিবলগীয়া হৈছে তাৰপিছত কোনো ধৰণৰ ছ'চিয়েল অডিট নাই এইসমূহ যাৰ বাবে তেওঁলোকে প্ৰপাৰ মনিটৰিং হৈ থকা নাই বা লৰ ইমপ্লিমেণ্টেশ্যনটো ভালদৰে হৈ থকা নাই আমাৰ অসমত যোনটো আছাম ৰিলেটেড যোনটো ৰাইট আছে আছাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ সেই কমিশ্যনটোৱে ভালদৰে
এইখিনি ল ইমপ্লিমেণ্ট কৰিব পৰা নাই ওকে গতিকে এইখিনিয়ে চেলেঞ্জেছ দিছে তাৰপিছত ৰাইটাৰে কি কৈছে যে আমি কি কৰিব পাৰোঁ ইনষ্টেড অফ not only implementation of the law তাৰ উপৰি আমি কিহৰ ওপৰত ফ'কাছ কৰিব লাগে beyond the legal system to encompass the social welfare আমি social welfare ওপৰত ফ'কাছ কৰিব লাগে educational reform family support তাৰপিছতে কমিউনিটি বেছ প্ৰগ্ৰাম এই সমূহ সকলো দিশতে আমি ফ'কাছ কৰিলেহে আমি এজ এ overall juvenile justice system ওপৰত আমি ইমপ্ৰুভমেণ্ট কৰিব পাৰিম ওকে গতিকে আজিৰ নিউজ পেপাৰত এইখিনিয়ে ইম্পৰ্টেণ্ট আৰ্টিকল আছিলে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক সহায় কৰিব যেহেতু আমি নিউ ফৰ্মেটত ভিডিঅ'সমূহ আনিব চেষ্টা কৰিছোঁ আগতে আমি ডাইৰেক্টলি অনলি নিউজ পেপাৰৰ কাটিংছেৰে ভিডিঅ'টো আনিছিলোঁ কিন্তু এতিয়া আমাৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছে আপোনালোকৰ সুবিধা হোৱাৰ বাবে আমি এজ এ নোট ফৰ্মেটত আনি দিছোঁ যাতে আপোনালোকে এই PDF-সমূহ পিছলৈ ৰিভাইজ কৰিব পাৰিব ওকে গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এই ইনিচিয়েটিভটো আপোনালোকৰ কেনেকুৱা লাগিছে আৰু যোনটো আজি কোৱেশ্চন আছিলে তাৰে আনসাৰটো দিব চেষ্টা কৰিব আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে থ্যাংক ইউ এভৰিৱান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থ্যাংক ইউ অল